বহুত তাঁতৰ পাতত চকু আলি পাতত মাকো হৈ পৰে আৰু হয় ইতিমধ্যে ব্যস্ততা পাইছে গাঁৱৰ শিপিনীসকলৰ আৰু এক ব্যতিক্ৰম ছবি দেখাবলৈ আহি উপস্থিত হৈছোঁ আমি বোকাখাতৰ কৈলাঘাট গাঁৱত। এক আচলতে কিয়নো ব্যতিক্ৰম বুলি কৈছোঁ বৰ্তমান সময়ত কিন্তু গাঁৱত এনেধৰণৰ ছবিসমূহ আচলতে দেখিবলৈ পোৱা নাযায়। যিহেতু হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ইতিমধ্যে আপোনজনক এখন বিহুৱান দিবলৈ এনেধৰণে বা জ্যেষ্ঠ কনিষ্ঠসকলক এখন বিহুৱান দিবলৈ এনেধৰণে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে গাঁৱৰ জীয়াৰী বোৱাৰীসকল। যি সময়ত আচলতে বজাৰত আচলতে বাহিৰা যি আচলতে গামোচা আহি পৰিভৰ দেখা গৈছে তাৰ বিপৰীতে কিন্তু ব্যতিক্ৰম ছবি কিয়নো গাঁৱৰ আচলতে এইসকল জীয়ৰী বা বোৱাৰীসকলে এনেধৰণে ব্যস্ততাপূৰ্ণ এক জীৱন কিয়নো তেওঁলোকে আচলতে ঘৰতে সকলো কাম কাজ কৰি তাৰ মাজতে তেওঁলোকে এক আচলতে ব্যতিক্ৰম ছবি দাঙি ধৰিছে কিয়নো গাঁৱত আচলতে এনেধৰণৰ আচলতে দৃশ্যসমূহ বৰ্তমান সময়ত প্ৰায় দেখিবলৈ আচলতে নাইকিয়া হৈ গৈছে। আৰু মধ্যে আচলতে GI টেগ পোৱাৰ পিছত এনেধৰণে এক ভাল খবৰ বুলি ক'ব লাগিব। আৰু পোনে আমি এগৰাকী শিপিনীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। এইবাৰ কেইখন বৈছে? এইবাৰ তোমাৰ 25খন লগাইছোঁ। ইয়াৰ আগত লগাই গ'লোঁ, তোমাৰ ইয়াৰ আগত 15খন লগাইছিলোঁ, সেইখিনি উলিয়াই দিলোঁ। তাৰপিছত টঙালিও বলোঁ, তাৰপৰা তোমাৰ ৰুমাল বলোঁ, লগতে আৰু মানে বহাগ বিহু ক'লে আমাৰ চেলেঙো দিব লাগে, চেলেঙো লগাই গ'লোঁ। তোমাৰ ধৰা এতিয়া আকৌ গামোচাৰ প্ৰস্তুতিয়ে চলাইছোঁ। প্ৰিয় মানুহজনৰ কাৰণে বৈছে নে এইবাৰ? বৈছোঁ তেওঁলৈ বৈছোঁ। প্ৰিয় মানুহজনৰ কাৰণে প্ৰিয় গামোচা আৰু তোমাৰ এক কথাত ক'ব লাগিব বজাৰত আচলতে আজিকালি যথেষ্ট বাহিৰা দেখিবলৈ পোৱা যায়। বাহিৰা কি ক'ব তেনে ক্ষেত্ৰত কি ক'ম, ধৰা আমাৰ এতিয়া এনেকুৱা হৈছে আমাৰ গামোচাখিনি মানে কোনো মূল্য নাইকিয়া হৈ গৈছে, বাহিৰা গামোচা আহি গৈছে যে সেইটো কাৰণে যাতে বাহিৰা গামোচাখিনি বন্ধ কৰে, আমাৰ হাতেৰে বোৱাখিনি যাতে তেওঁলোকে আদৰি লয়, সেইটোৱে ক'ম। মইনো কি ক'ম আৰু নিশ্চয়কৈ আৰু এক বিৰল দৃশ্য বুলি ক'ব লাগিব। যথেষ্ট সংখ্যক আচলতে আজিকালি যিসমূহ আচলতে নৱপ্ৰজন্ম এনে আচলতে দৃশ্যসমূহ খুব আচলতে দেখিবলৈ পোৱা নাযায় বা তেওঁলোকে নাজানে। আৰু এগৰাকী আমাৰ লগত শিপিনী আছে, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। বাইদেউ কি ক'ব? হয়, আমি এয়া বিহুৰ প্ৰস্তুতি চলাই থকা হৈছে। চেলেং, গামোচা, ৰুমাল, টঙালি সকলোখিনি লগাই থকা হৈছে। তাৰ মাজতে আমি জোৰ কাপোৰো লগাওঁ, তেনেকৈ বিক্ৰী কৰাও হয়। নৱপ্ৰজন্মক কি ক'ব? যথেষ্ট সংখ্যক আচলতে নৱপ্ৰজন্মই আজিকালি চিনি নাপায় বা চেষ্টাও নকৰে, কি ক'ব এই ক্ষেত্ৰত? হয়, সকলোকে আমি কিনা গামোচাৰ বেছি আজিকালি প্ৰচাৰ চলিছে। কিনা গামোচাতকৈ আমাৰ হাতেৰে বোৱা গামোচাখনৰ আদৰটো বেছি। সকলোকে কওঁ যাতে কিনা গামোচাতকৈ আমাৰ বোৱা গামোচাখিনি আদৰি লওক সকলোৱে। সেয়াই আৰু কিনো ক'ম আমি। হয়, নিশ্চয়কৈ ক'ব লাগিব। আচলতে বৰ্তমান সময়ত এনেধৰণে কিন্তু গাঁৱৰ যিসকল শিপিনী আছে তেওঁলোক কিন্তু যি ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুত কৰিবলৈ আচলতে এনেদৰে ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে।